কৰিব দিছিলোঁ আমি মানে হেৰিয়াত মানে লাষ্টত ট্ৰেডিং মাৰি আছিলে। এইটো ল'ৰা আমাৰ জেগাৰ হয়, বিশ্বনাথ চোৱাগুৰি গ্ৰাণ্ডৰ হয়। আহি ইয়াত কেনেকৈ তাৰ ভিন্ন ঘৰ ইয়াত আছে, ইয়াত থাকি থাকি ছোৱালীৰ লগত কেনেকৈ সম্পৰ্ক কৰিছে। কৰাৰ পিছত আমি শুনি পালোঁ যে ইহঁতে কোৰ্টত গৈ মানে এপ্লাই কৰিছে মেৰিজৰ কাৰণত। কৰাৰ পিছত আমি আৰু ল'ৰাৰ গাৰ্জেন আহি পেলাই, ল'ৰাটো বছিৰ আলি, তাৰ গাৰ্জেন আহি ইয়াৰ পৰা আহি মানে তাৰ ভিন্ন ঘৰতে ইয়াতে 5 মাইলতে বিয়া পাতি ইহঁতে লৈ গৈ আছে বুলি আমি খবৰ পাইছোঁ। আমি থানাতো অৱগত কৰিছিলোঁ, মেচিৰত ছোৱালী বুলি মানে ইহঁতে অৱহেলা কৰিলে। মেচিৰত ছোৱালী যিকোনো জেগাত বিয়া হ'ব পাৰে তাৰ ব্যক্তিগত মতত। গতিকে আজি 10 দিন 15 দিন ঠিকে থাকিলে। আজি 10 দিন আগৰ পৰা ল'ৰাটো আমাক ফোন মাৰিয়ে থাকে যে আপোনালোকৰ ছোৱালী আপোনালোক ঘূৰাই লওক, আপোনালোকৰ ছোৱালী ঘূৰাই লওক, আমি নাৰাখোঁ বুলি কয়। বোলে আমিতো তোমাক বিয়া দিয়া নাই, তুমি ঘূৰাই দি যোৱা, আমি কিয় যাম তোমালোকৰ ঘৰত আনিবলৈ। তেনেকৈ কৰি 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 4 দিন আগত ল'ৰাটো মানে আকৌ এই ভিন্ন ঘৰত আহিছিলে। ভিন্ন ঘৰত আহি ইহঁতৰ লগত কি পৰামৰ্শ কি কৰিলে, পৰহি দিনা সন্ধিয়া ইহঁতে ঘৰত গৈছে। ঘৰত গৈ ৰাতিপুৱা ছোৱালীটোক জোৰ জবৰদস্তি ভিন্ন ঘৰত আনিছে। আনি পেলাই কালি ফোন মাৰিছে, আমি তাতে আছোঁ বুলি কৈছে, ইয়াৰ ল'ৰা নিজৰ ঘৰত আছে বুলি কৈছে। আজি ৰাতিপুৱাহে ফোন মাৰি কিন্তু কালি বোলে 9টা বজাত আনিছে তাৰ ঘৰৰ পৰা, এইটো ভিন্ন ঘৰত। আজি ৰাতিপুৱা 7টা কিমান মিনিটত ফোন মাৰিছে, আপোনালোকৰ ছোৱালী আপোনালোক আহি লৈ যাওক, নহ'লে মাৰি পেলাম আমি। দুবাৰ ফোন মাৰিছে আৰু লৈ যাওক। বোলে আমি তেজপুৰত কিয় যাম, তোমালোকৰ ঘৰৱালে তেজপুৰত কিয় ল'লা, ছোৱালীজনী তোমাৰ বেছি হৈছে, আমাৰতো বেছি হ'লে ঘূৰাই দিয়া আমাক। বোলে আপোনালোকে যদি নলয় আমি মাৰি পেলাম বুলি কৈছে। আধা ঘণ্টা পিছত আকৌ ফোন মাৰিছে, তোমালোকৰ ছোৱালী ফাঁচ লগাইছে বুলি কৈছে। মানে মেইন ঘটনাখন আমি গৈ চালোঁ, ইয়াত আহি চালোঁ বাৰু মানে ফাৰ্ষ্ট দিয়া ডেট সেইটো নহয় আৰু মানে এনেকুৱা হাঁটুলৈকে মাটিত আছে, এই সৰু এটা হেৰিয়াৰ ভিতৰত ফাঁচ লগাইছে। তাৰে সন্দেহ মানে বছিৰ আলি আৰু তাৰ সহযোগী কোন কোন আছে এতিয়া তেওঁলোকে মিলাই মানে এইটো ষড়যন্ত্ৰপাতি তেওঁক মাৰাহে কৰিছে, হত্যা কৰিছে তেওঁক। এতিয়া তাক পুলিচে আনিছে, এতিয়া তাক সোধ-পোছ কৰাৰ পিছত বাকীটো ওলাব বুলি এইখিনি আমাৰ আৰু কথা। আৰু কৈছে মানে মোৰ ছোৱালী ইয়াতে তেজপুৰত পঢ়িব দিছিলোঁ, এই তেতেলীগুৰিত মানে ভাড়া ৰুমত থাকি তেওঁ লাষ্টত ট্ৰেডিং মাৰি আছিলে। এই ল'ৰাটো আমাৰ বিশ্বনাথ চাৰিআলিৰে হয়, আমাৰ জেগাৰে হয়। আনি পেলাই তাত ফুচলাই মেলি তাত ইহঁতে শুনিলোঁ কোৰ্টত মেৰেজ কৰিছে বুলি। শুনাৰ পিছত মানে ইহঁতৰ গাৰ্জেনে আহি আমাক অৱগত নকৰাকৈ ইহঁতে আহি বিয়া পাতি